মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক আজি আকৌ অনুশীলন 3.3 চেপ্টাৰটোৰ 3 নম্বৰ প্ৰশ্নখিনি সমাধান দেখুৱাবলৈ লৈছোঁ। এই চেপ্টাৰটো আছিলে আমাৰ দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত কিদৰে সমাধান কৰে। গতিকে অনুশীলন 3.3 এক নম্বৰখিনি আমি কৰি আহিছিলোঁ। 1 আৰু 2 দুইটা প্ৰশ্ন একে ধৰণৰ, তোমালোকে কৰিলা নিশ্চয়। এতিয়া 3 নম্বৰৰ কথা প্ৰশ্নখিনি চোৱা। 3.1টো আছে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। এতিয়া আমি ইয়াত দুটা সংখ্যা বুলি কোৱাৰ লগে লগে সংখ্যা দুটা কথা ভাবিব লাগিব, সদায় এটা ডাঙৰ সংখ্যা আৰু এটা সৰু সংখ্যা। আমি সমাধান কৰোঁতে আমি লিখিব লাগিব, ধৰা হ'ল ডাঙৰ সংখ্যাটো সমান x আৰু সৰু সংখ্যাটো সমান y। এতিয়া ডাঙৰ সংখ্যা আৰু সৰু সংখ্যা এই দুটাৰ পাৰ্থক্য 26, অৰ্থাৎ বিয়োগফল 26। এতিয়া আমাৰ বাক্যটোত এনেকুৱা ধৰণৰ কথা প্ৰশ্নত সদায় দুটা চৰ্ত উল্লেখ থাকিব। তাৰে দুইটা চৰ্তৰ পৰা আমি দুটা বেলেগ বেলেগ ধৰণৰ সমীকৰণ উলিয়াই ল'ব লাগিব আৰু সেই সমীকৰণ দুটাক আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিব লাগিব। গতিকে আমি চলক দুটা ইন জেনেৰেল আমি x আৰু y ধৰি ল'ম। এতিয়া আমি কি লিখিম? এতিয়া প্ৰশ্নৰ প্ৰথম চৰ্ত মতে দুটা সংখ্যাৰ পাৰ্থক্য 26 বুলি কোৱাৰ কাৰণে আমি লিখিম যে x minus y is equal to 26। আৰু এইটোক আমি 1 নম্বৰ সমীকৰণ দি ল'ব লাগিব। প্ৰথম চৰ্তটোত পৰা পোৱা সমীকৰণটো 1 নম্বৰ দিম আৰু দ্বিতীয় চৰ্তটোৰ পৰা পোৱা সমীকৰণটো 2 নম্বৰ দিম। আৰু প্ৰশ্নৰ দ্বিতীয় চৰ্ত মতে ইয়াত কি কৈছে? দ্বিতীয় চৰ্তত এটা সংখ্যা আনটোৰ 3 গুণ, অৰ্থাৎ ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো 3 গুণ, ডাঙৰ সংখ্যাটো x, সৰু সংখ্যাটো y। গতিকে x is equal to 3y। এইটোক 2 নম্বৰ সমীকৰণ দিম। এই ধৰণৰ প্ৰশ্নবিলাকত ষ্টেপ মাৰ্কিং থাকে আৰু সমীকৰণ দুটা উলিয়াই দিয়াৰ লগে এইডোখৰলৈকে তোমালোকে 1 নম্বৰ পোৱাটো নিশ্চিত হ'ব। গতিকে সমীকৰণ দুটা আমাৰ ওলালে। এতিয়া এই দুটাক আমি প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম। প্ৰতিস্থাপন পদ্ধতিত আমি কি কৰিছিলোঁ? যিকোনো এটা সমীকৰণৰ পৰা x বা y মানটো উলিয়াই লৈ তাক আমি আনটোত বহুৱাই দিছিলোঁ। এতিয়া এইটোত সহজ হৈ আছে। 2 নম্বৰ সমীকৰণটোত xৰ মানটো 3y দি থোৱা আছে, ওলাই আছে। গতিকে এইটোকে আমি 1 নম্বৰত বহুৱাই দিলে হ'ল। গতিকে আমি লিখিম এতিয়া সমীকৰণ 2 পৰা xৰ মানটো সমীকৰণ 1ত বহুৱাই আমি পাওঁ 3y minus y is equal to 26। এতিয়া ইয়াত চোৱা, এইডোখৰত 3y জেগাত সমীকৰণটোত আছিলে 1 নম্বৰ সমীকৰণটোত x, তাৰমানে xক আমি 3y ৰিপ্লেচ কৰি দিলোঁ। এতিয়া ইয়াৰ পাছৰ ষ্টেপটোলৈ যাওঁতে আমি এটা চিন দিব লাগিব। সেই চিনটো হৈছে ইমপ্লাইজ চিন। এইডোখৰত আগতেও কৈছোঁ, এইটো চিনৰ জেগাত সমান চিন দিলে ভুল হ'ব। এতিয়া 2y is equal to 26, এই দুটা মাইনাছ কৰি 2y পালোঁ। গতিকে y মানটো উলিয়াবলৈ সহজ হৈ গ'ল। y is equal to 26 divided by 2। ইয়াত ভগ্নাংশটো মোৰ লিখিবলৈ অপশ্যনটো নাই কাৰণে ভগ্নাংশৰ আকৃতিত একচুৱেলি হ'ব লাগিছিলে 26ৰ তলত এই মাৰিডাল হ'ব লাগিছিলে তলত, আৰু তাৰ তলত 2টো আহিব লাগিছিলে। আমি যদি যেনেকৈ ভগ্নাংশ লিখোঁ সেইধৰণে তোমালোকে লিখিবা। গতিকে 2য়ে 26ক হৰণ কৰি দিলে আমি কিমান পাম? 13 পাম। y মানটো আমাৰ ওলাই গ'ল, তাৰমানে সৰু সংখ্যাটো আমাৰ ওলালে। এতিয়া ডাঙৰ সংখ্যাটো উলিয়াব লাগে। y মানটো যদি আমি 2 নম্বৰ সমীকৰণত বহুৱাই দিওঁ, y মান 2 নম্বৰ সমীকৰণত বহুৱাই আমি পাওঁ কি পাম? x is equal to 3y আছিলে 3 into 13। গতিকে পূৰণ কৰি দিলোঁ 39, অৰ্থাৎ ডাঙৰ সংখ্যাটো আমাৰ ওলালে 39। এতিয়া প্ৰশ্নটোত সুধিছে কি? ডাঙৰ সংখ্যা সৰু সংখ্যা ধৰণে হ'লে সংখ্যা দুটা উলিওৱা বুলি কৈছে। সংখ্যা দুটা উলিয়াবলৈ হ'লে আমি লিখিব লাগিব এটাকে নিৰ্ণয় সংখ্যা দুটা 39 আৰু 13। এতিয়া এই উত্তৰটো তোমালোকৰ শুদ্ধ হৈছে নে চাবলৈ কি কৰিবা? তোমালোকে উত্তৰটো শুদ্ধ হৈছে নে চাবলৈ তোমালোকে কৰিব লাগিব 39 আৰু 13 এই দুটাক লৈ আমি এই চৰ্ত দুটালৈ গুচি যাম। প্ৰথম চৰ্তটো আছিলে দুটা সংখ্যাৰ পাৰ্থক্য 26, অৰ্থাৎ 39 minus 13 is equal to 26, শুদ্ধ হৈছে।
আকৌ এটা সংখ্যা আনটো 3 গুণ ডেফিনেটলি 39 13 3 গুণ ডাঙৰটো সৰুটো 3 গুণ ওলাই আছে গতিকে আমাৰ শুদ্ধ হৈছে উত্তৰটো এই ধৰণে ভেৰিফাই কৰি চালে তোমালোকে গম পাবা শুদ্ধ হৈছে না নাই যদি যিকোনো এটা শৰ্তত নোলাই আমাৰ তেতিয়াই গম পাবা যে এটো ভুল হৈ আকৌ তোমালোকে ৰিভিজন কৰিবা ক'ত ভুল হৈছে হেতু শুদ্ধ কৰি লবা গতিকে এটো হৈছে 3-1 ৰ সমাধান এতিয়া এই চেপ্টাৰটোত 3 নম্বৰত 6টা প্ৰশ্ন আছে এতিয়া আমি আৰু এটা প্ৰশ্ন সমাধান কৰিবলৈ চাও 3-5 নম্বৰ প্ৰশ্নটো 3-5 নম্বৰ প্ৰশ্নটোত আছে এটো ভগ্নাংশৰ লগা এটা প্ৰশ্ন আছে আৰু বেলেগ বেলেগ বাকি কিটাটো আছে উদাহৰণটো দুটামান কৰি থোৱা আছে তোমালোকে কৰিবলৈ চেষ্টা কৰিবা স্ক্ৰীনত অকমান দিগদাৰ কৰিছে টাইম লাগিছে ওলাওতে গতিকে 5 নম্বৰ প্ৰশ্নটো আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 বা 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 6/5 বা 5/6 ভগ্নাংশটো উলিওৱা এইটো আহিলে যদি এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 11/9 বা 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিওৱা ইয়াত আমি ভগ্নাংশটো লিখোতে যি ধৰণে লৈছো তোমালোকে এই অবলিক চিনডাল লবটোৰ তলত দি তলত হৰটো লিখিবা ইয়াৰ সমাধানটো আমি চাও ইয়াত আমি ভগ্নাংশটো লব আৰু হৰ এই দুইটাই ধৰি ল'ব লাগিব এটাক x আৰু আনটোক y ধৰা হল ভগ্নাংশটোৰ লব সমান x আৰু ভগ্নাংশটোৰ হৰ সমান y এতিয়া ভগ্নাংশটোহে সুধিছে লাষ্টত ভগ্নাংশটো লব গতিকে আমি হৰটো জানিলে ভগ্নাংশটো আমি লিখিব পাৰিম এটাকে ভগ্নাংশটো হ'ব সমান x divided by y এই ধৰণলৈকে আমাৰ ভগ্নাংশটো ওলাইছে এতিয়া আমি শৰ্ট সমীকৰণ দুটা উলিয়াব লাগিব গতিকে প্ৰথম শৰ্তটো দিয়া আছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় ভগ্নাংশটো হৈছে লব হৈছে x হৰ হৈছে y গতিকে x ৰ লগত 2 যোগ কৰিলো y লগত 2 যোগ কৰি দিলো সমান 9/11 এটো 1 নম্বৰ সমীকৰণ হ'ল আৰু প্ৰশ্নৰ দ্বিতীয় শৰ্ত মতে লব আৰু হৰ উভয়তে 3 যোগ কৰিব লাগিব x plus 3 divided by y plus 3 equal to 5/6 এটো 2 নম্বৰ সমীকৰণ গতিকে এটা হ'লগে আমাৰ এইটো প্ৰশ্নৰ প্ৰথম ষ্টেপটো কমপ্লিট হৈছে গতিকে আমি দ্বিতীয় পৰ্যায়লৈ যাও দ্বিতীয় পৰ্যায়ত আমি কি কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত 1 আৰু 2 সমাধান কৰিব লাগিব প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিবলৈ হলে আমি সমীকৰণ গিটাক প্ৰামাণিক ৰূপৰ সমীকৰণত প্ৰকাশ কৰি ল'ব লাগিব ইয়াত ভগ্নাংশ আকাৰত আছে তাক আমি প্ৰামাণিক ৰূপলৈ কেনেকৈ নিম 1 নম্বৰ সমীকৰণৰ পৰা আমি সমীকৰণটো প্ৰথম লিখি লম তাৰ পাছত দুইটা সাইডে যেহেতু ভগ্নাংশ আছে a/b সমান c/d ফৰ্মত আছে তাক আমি বৰ্জ্য পূৰণ কৰিম বৰ্জ্য পূৰণ কৰিলে কি হ'ব এইফালৰ তলৰটোৰ লগত ইয়াৰ ওপৰটো পূৰণ হ'ব বা ইয়াৰ ওপৰটোৰ লগত ইয়াৰ তলৰটো আৰু এই ধৰণে ক্ৰছকে যাব ইংৰাজীত কয় ক্ৰছ মাল্টিপ্লিকেশ্যন আৰু এই ধৰণে কৰাৰ লগে ষ্টেণ্ডাৰ্ড প্ৰামাণিক ৰূপৰ সমীকৰণলৈ গুচি আহিলে আৰু ইয়াক আমি বীজগণিতৰ নিয়ম মতে পূৰণ কৰি 11x আৰু আনটো চলকত 9y পালো এতিয়া ই দুটা চলক লগা সমীকৰণ হৈ গ'ল ৰৈখিক সমীকৰণ গতিকে ইয়াৰ পৰা আমি যিকোনো এটা x বা y মানটো উলিয়াই ল'ম আমি x ৰ মানটো উলিয়াই ল'ম আৰু হেতুক নি আমি 1 নম্বৰ সমীকৰণত 2 নম্বৰ সমীকৰণত বহাই দিম কাৰণ আমি সমীকৰণ 1 নম্বৰটো ব্যৱহাৰ কৰি আছো গতিকে 1 নম্বৰ সমীকৰণৰ পৰা x ৰ মানটো কি ওলালে x is equal to 9y minus 4 divided by 11 এটোক আমি 3 নম্বৰ সমীকৰণ দি ললো এতিয়া আমি লিখিম 3 নম্বৰ সমীকৰণৰ পৰা পোৱা x ৰ মানটো এটো লিখাৰ আগতে আকৌ 2 নম্বৰ সমীকৰণটো ভগ্নাংশ হৈ আছে ন তাকো আমি প্ৰামাণিক ৰূপলৈ নি ল'ব লাগিব
প্ৰামাণিক ৰূপলৈ নি ল'বলৈ হ'লে 2 নম্বৰটো আমি লিখি ল'লো প্ৰথম ভগ্নাংশটো ভগ্নাংশ আকাৰৰ সমীকৰণটো তাক আমি ইমপ্লেচ কৰি আকৌ বৰ্জ্য পূৰণ প্ৰক্ৰিয়াৰে তাক পূৰণ কৰি ল'লো পূৰণ কৰি তাক প্ৰামাণিক ৰূপৰ ৰৈখিক সমীকৰণলৈ লৈ গ'লো ইয়াত ওলালেগে 6x plus 18 is equal to 5y plus 50 the x আৰু y দুটা চলক বিশিষ্ট এটা ৰৈখিক সমীকৰণ ওলালে এতিয়া আমি ইয়াত কি কৰিম এই যে 6x x ৰ জেগাত এই 3 ৰ পৰা পোৱা x ৰ মানটো বহুৱাই দিম কেনেকৈ বহুৱাম চোৱা 6 into bracket আমি দি দিলো 9y minus 4 by 11 plus 18 is equal to 5y plus 15 এই কথাটোকে আমি ব্ৰেকেটত সাইডত লিখি দিব লাগিব যে সমীকৰণ 3 ৰ পৰা x ৰ মান বহুৱাই ইয়াত এটো পেজত নধৰে গতিকে আমি নেক্সট পেজলৈ যাম নেক্সট পেজত মই লাষ্টৰ লাইনটো আকৌ কপি কৰি তাত বহুৱাই লৈছো নেক্সট পেজটো চাওঁতে সময় লাগিছে এইটো গতিকে আমি কপি কৰি আগৰ লাইনটো আমি ইয়ালৈ লৈ আহিলো এতিয়া কি কৰিম চোৱা 6 হোল ইনটু এটা ভগ্নাংশ দি আছে গতিকে 6 টো যেহেতু ভগ্নাংশ নহয় গতিকে 6 টো পূৰণ হ'ব এই ভগ্নাংশটোৰ অকল লবৰ লগত পূৰণ হ'ব হৰটো হৰভাগী থাকি যাব গতিকে আমি তাৰ পাছৰ ষ্টেপটোত কি পাম 6 ৰে এই ব্ৰেকেটৰ ভিতৰত থকা এই ৰাশিটো পূৰণ কৰি দিলো 9y minus 4 এতিয়া 54y minus 24 by 11 plus 18 সমান 15y plus 15 এতিয়া ইয়াত 4টা ৰাশি ওলালে 1 2 3 4টা ৰাশিৰ ভিতৰত এটা ওলালে ভগ্নাংশ এতিয়া ভগ্নাংশৰ হৰ যেটাই নোলাওক ভগ্নাংশ আমি ভগ্নাংশৰ হৰগিটাৰ পৰা লসাগু ল'ব লাগিব ইয়াত এটা ভগ্নাংশ ওলোৱাৰ কাৰণে ইয়াৰ লসাগু হেতুই হ'ব অৰ্থাৎ 11 হৰটো 11 আছিলে এই 11টোৱে প্ৰত্যেকটো ৰাশিকে যদি পূৰণ কৰি দিও তেতিয়াহ'লে আমাৰ ভগ্নাংশটো নাইকিয়া হৈ যাব তেতিয়া নেক্সট ষ্টেপটোত কি কৰিম আমি চোৱা 11 ৰে প্ৰত্যেকটো ৰাশিক পূৰণ কৰি দিম আমি 11 ৰে প্ৰত্যেকটো ৰাশিক পূৰণ কৰি দিলত আমি এটো পালো আৰু ব্ৰেকেটত আমি লিখি দিব লাগিব যে লসাগু 11 ৰে প্ৰত্যেক ৰাশিক পূৰণ কৰি এতিয়া চোৱা প্ৰথমটোত ভগ্নাংশ আছিল তাক 11 ৰে পূৰণ কৰি দিলত হৰটো নাইকিয়া হৈ গ'ল কাৰণে আমি ওপৰত থকাটো লবটো ডাইৰেক্ট লিখি দিলো আৰু দ্বিতীয়টো 18 into 11 5y into 11 15 into 11 তাৰ পাছৰখিনি একো নাই এখানে বীজগণিতৰ নিয়ম মতে সৰল কৰি গলে হৈ যাব তে নেক্সট ষ্টেপত আমি এটো পালো ইয়াত লক্ষ্য কৰা অকল y থকা এবাৰ সমীকৰণটা পালো গতিকে এতিয়া সহজ হ'ব y মানটো উলিয়াবলে গতিকে y গিটাক আমি সমান চিহ্নৰ এফালে লৈ আহিম আৰু সংখ্যা গিটাক আমি ইটো পাৰিলো এতিয়া 54 minus 55 ৰ পৰা সিম্পলি মাইনাস y পালো আৰু এই সংখ্যা দুটা বিয়োগ কৰি আমি পালো -9 অৰ্থাৎ দুইটা সাইডে মাইনাস চিহ্ন থকাৰ কাৰণে মাইনাস মাইনাস কেনসেল হৈ y is equal to হৈ গল 9 এতিয়া y মানটো ওলাই গল এতিয়া আমি x ৰ মানটো ওলালে আমাৰ ভগ্নাংশটো ওলাই যাব যে x ৰ মানৰ কাৰণে আমি কি কৰিম y মানটো আমি 3 নম্বৰ সমীকৰণত বহুৱাই দিম গতিকে আমি লিখি ল'ব লাগিব এতিয়া y মান 3 নং সমীকৰণত বহুৱাই পাওঁ কি পাম x is equal to 9y minus 4 আছিলে গতিকে y জেগাত 9 বহুৱাই দিলো 9 into 9 minus 4 by 11 সমান 81 minus 4 by 11 সমান 77 by 11 আৰু 11 77 হৰণ কৰি দিলত x is equal to 7 ওলাই গতিকে আমাৰ ওলাই গল y মানটো 9 আৰু x ৰ মানটো 7 গতিকে লব 7 হৰ 9 হলে ভগ্নাংশটো কি হ'ব এটাকে নিৰ্ণয় ভগ্নাংশটো সমান 7 by 9 এই ধৰণে আমি ভগ্নাংশৰ যিকোনো ভগ্নাংশৰ ৰিলেটেড প্ৰশ্নবিলাকৰ দুটা সমীকৰণত বনাই আমি সমাধান কৰিব পাৰিম এইটো আমি প্ৰতিস্থাপন নিয়মত কৰিলো ইয়াৰ পিছৰ চেপ্টাৰত আমি অপনেন্ট পদ্ধতিত কৰিবলৈ পাম গতিকে 3 নম্বৰ প্ৰশ্নখিনিৰ 4-6টা প্ৰশ্নৰ ভিতৰত দুটা কৰি দিলো বাকি 4টা চেষ্টা কৰিবা উদাহৰণত থকা গিটাও চাবা আৰু তোমালোকে এটা কাম কৰিবা পেজ তো ৰখাই লৈ সম্পূৰ্ণ পেজটো সম্পূৰ্ণ হোৱাৰ পাছত তাক স্ক্ৰিনশ্বট মাৰি বহিত নোট কৰি পেলাবা গতিকে আজিলৈ আহো নেক্সট আমি 3.4 অনুশীলনটো আলোচনা কৰিম